নমস্কাৰ নিশ্চয় আপুনি অনলাইন ডিজিটেল সেৱাসমূহ নিজৰ মোবাইল বা কম্পিউটাৰৰ পৰা নিজে আবেদন কৰিব বিচাৰে কিন্তু যেতিয়া প্ৰিণ্ট আউট বা স্কেনিঙৰ কথা আহি পৰে তেতিয়া আপুনিও কম্পিউটাৰ দোকানসমূহত গৈ আবেদন কৰিবলগীয়া হয় গতিকে আজিৰ ভিডিঅ'ত ইনকাম চাৰ্টিফিকেট আবেদন কৰিবলৈ কেনেকৈ ফৰ্ম প্ৰিণ্ট আউট নকৰাকৈ বা কোনো প্ৰিণ্টাৰ নথকাকৈ ডিজিটেলি ফৰ্ম ফিল আপ কৰি আবেদন কৰিব পাৰিব তাৰে সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুৱাম এখন ভিডিঅ'ৰ দুটা পাৰ্ট থাকিব এক নম্বৰ পাৰ্টত কম্পিউটাৰ বা লেপটপ থকা সকলৰ বাবে আৰু দুই নম্বৰ পাৰ্টত মোবাইল ফোন ইউজাৰসকলৰ বাবে গতিকে প্ৰথম পাৰ্টৰ বাবে আমি ফটোশ্বপ ব্যৱহাৰ কৰিম মই ইয়াতে ইনকাম ফৰ্মেট বুলি ইয়াতে ফৰ্মেটখন ৰেডি আছে গতিকে এইখন সেম ফৰ্মেট আপোনালোকৰ কাৰণে মই ভিডিঅ'টো ডেসক্ৰিপচনত দি দিম আপুনি এইখন ডাউনলোড কৰিব পাৰে গতিকে এইখন ফৰ্মেট যেতিয়া আপুনি ডাউনলোড কৰিব এণ্ড ডাবল ক্লিক কৰি ওপেন কৰিব এখন ফটোশ্বপ ফাইলত ওপেন হ'ব যেহেতু এটা পিএইচডি ফাইল হয় গতিকে যিসকল লোকৰ ফটোশ্বপ নাই ফটোশ্বপ ইনষ্টলেশ্যন নাই কৰা তেওঁলোকে ফটোশ্বপ ইনষ্টলেশ্যন কৰি ল'ব যদি আপোনালোকৰ ড্ৰাইভাৰ নাই আপুনি কমেণ্ট কৰি জনাব মই ড্ৰাইভাৰ ফটোশ্বপৰ ড্ৰাইভাৰটো মই ডেসক্ৰিপচনত মই লিংকটো দি দিম গতিকে এইখন ফটোশ্বপ ফাইল এনেধৰণে ওপেন হৈ যাব যদি আপোনালোকৰ ফটোশ্বপৰ নলেজ নাই তেতিয়া মই দেখুৱা প্ৰসেস যদি ফলো কৰি যে আপোনালোকে এখন সেম কামটো কৰিব পাৰিব মই সেম একদম ইজি স্টেপ বাই স্টেপ প্ৰসেস দেখুৱাই যাম যদি আপোনাৰ একদম জিৰ' নলেজ আছে ফটোশ্বপৰ তেতিয়া আপুনি কৰিব পাৰিব আপুনি ফাইলটো ওপেন কৰি লোৱাৰ পাছত কন্ট্ৰোল প্লাস যদি কৰে আপোনাৰ জুম ইন হৈ যাব কন্ট্ৰোল প্লাস কৰি জুম হ'ব স্ক্ৰল ডাউন আপ কৰিব এনেধৰণে স্ক্ৰল আপ ডাউন কৰিব পাৰিব এনেধৰণে ইয়াতে চাব পাৰে এই ৰাইট সাইডত মোৰ বহুতখিনি নামসমূহ আহি আছে ইয়াৰ পৰা নেম ডাটা বুলি আহি আছে এনেধৰণে তেতিয়া আপুনি এইখন যদি আপোনাৰ লেয়াৰ বুলি কয় আকে যদি লেয়াৰটো ওপেন নাই কৰা লেয়াৰটো যদি ক্লজ হৈ আছে এনেধৰণে আপুনি ইয়াৰ কাৰণে উইন্ডোজত যাব লাগিব উইন্ডোজত ক্লিক কৰিব ইয়াতে গৈ পেলাই এখন এটা লেয়াৰ অপচন পাব এখন ডিসপ্লে হৈ আছে এই লেয়াৰ অপচনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ এনেধৰণে লেয়াৰটো ওপেন হৈ যাব ইয়াতে সম্পূৰ্ণ ডিটেইল লিখা থাকিব প্ৰথমতে এতে নাম লিখা আছে তো গতিকে এইখন নামৰ ঠাইত আপোনাৰ নিজৰ নাম এপ্লিকেন্টৰ নাম আপুনি হলনি কৰিব ধৰক ইয়াতে আপুনি যদি মুভ টুলত যায় মুভ টুল ইয়াতে সিলেকশন হৈ আছে অলৰেডি এখন মুভ টুল বুলি কয় ইয়াতে আছে টেক্সট আপুনি টি দেখা পাই আছে যদি মই এবাৰ জুম কৰি দেখাই দিও আপোনালোকক ইয়াতে টি বুলি আছে গতিকে এইখন টিক আপুনি সিলেকশন কৰিব লাগিব আৰু ইয়াতে আহি পেলাই আপুনি যোনটো পাৰ্টক আপুনি হলনি কৰিব বিচাৰিছে ধৰক আপুনি এপ্লিকেন্ট নেমক হলনি কৰিব বিচাৰিছে গতিকে এইখন ইয়াৰ ভিতৰত আহি পেলাই আপুনি ক্লিক কৰিব ভিতৰত আহিলে এন আপুনি ইয়াকে এনেকৈ সিলেকশন কৰি দিব পাৰিব এতিয়া আপোনাৰ ৰিকোয়াৰমেন্ট অনুসৰি আপুনি নামটো টাইপ কৰিব ফাৰ্স্ট বা লাষ্ট জি নেম এনেধৰণে আপুনি টাইপ কৰি দিব আৰু যদি হৈ গ'ল এতিয়া মোবাইল নম্বৰ হৰণ কৰিব তেনেধৰণে মোবাইল নম্বৰত ক্লিক কৰিব টেক্সটটো অলৰেডি সিলেক্ট আছে আপোনাৰ টেক্সটটো সিলেকশন থাকিব লাগিব নহলে নহব তেতিয়া আকৌ ইয়াত মোবাইল নম্বৰ আহি পেলাই এনেধৰণে সিলেকশন কৰি দিব ইয়াতে মোবাইল নম্বৰ আপোনাৰ যি মোবাইল নম্বৰ হয় আপুনি সেই মোবাইল নম্বৰ ইয়াতে টাইপ কৰি দিব এনেধৰণে সেম তেনেধৰণে মেলত আহিব মেল সিলেকশন কৰিলে মেল বা ফিমেল যি হয় সিলেকশন কৰি দিব তেনেধৰণে ইয়াতে এখন চেক বক্স আছে চেক বক্স ইয়াতে ৰাইট টিক হয় এখন যদি ৰাইট টিকত ক্লিক কৰে এখন আপুনি ৰাইট টিক আৰু টেক্সট বক্সে কাম নকৰিব ইয়াৰ কাৰণে আপুনি আকৌ মুভ টুলত যাব লাগিব মুভ টুলত যদি যায় ইয়াৰ পৰা আপুনি এনেধৰণে মুভ কৰিব পাৰিব আপুনি যদি ডাটা অফ হয় ৱাইপ অফ হয় হাজবেণ্ড অফ হয় এনেধৰণে যদি মহিলা মানুহৰ কাৰণে কৰি আছে তেনেহলে ৱাইপ অফ হ'ব ইয়াৰ পৰা এনেধৰণে তো যদি ম্যাক্সিমামটো পুৰুষ মানুহৰ কাৰণে থাকে গতিকে এখন সন অফ এনেধৰণে আপুনি সিলেকশন কৰি দিব তাৰপাছত নেক্সট পিজু নেক্সট ইয়াতে আহি যাব ফাদাৰ নেম ৰিলেটিভছ নেম ইয়াতে আহি থাকিব আপুনি ইয়াত সিলেকশন কৰি থাকিব প্ৰয়োজন আছে আপুনি যদি টেক্সট টুলত আহে এনেধৰণে এণ্ড ইয়াত যদি ক্লিক কৰি দিয়ে এনেধৰণে আপুনি হলনি কৰিব পাৰিব ফাদাৰ নেম যদি আকৌ মুভ যদি আপুনি ইয়াত নযোৱাকৈ কৰে তেনেহলে আপুনি বাৰে বাৰে মুভ টুলত গৈ থাকিব লাগিব আকৌ টেক্সট টুলত আহিব লাগিব আৰু ডিফাৰেন্ট সিলেকশন কৰিব ইয়াৰ পৰা এনেধৰণে সিলেকশন কৰিব কাল্টিভেটৰ হয় বিজনেছ হয় বা গভৰ্নমেন্ট সাৰ্ভেন্ট হয় যিকোনো আপুনি ইয়াৰ পৰা এনেধৰণে হলনি কৰি দিব এণ্ড মুভ টুলত গুচি যাব এনেধৰণে আপুনি সম্পূৰ্ণ হলনি কৰিব পাৰে এটা আপোনাৰ নিজৰ ৰিকোয়াৰমেন্ট অনুসৰি আপোনাৰ ভিলেজৰ নাম কি হয় আপোনাৰ নিজৰ ভিলেজৰ নাম টাইপ কৰি দিব সম্পূৰ্ণ আপুনি এডিটেবল ফৰ্মেট হয় ইয়াতে হেকত এটা প্ৰবলেম আহিব পাৰে সিগনেচাৰ অফ দা এপ্লিকেন্ট যদি আমি ডিজিটেলি সম্পূৰ্ণ ফৰ্ম ফিল আপ কৰি আছে সিগনেচাৰখন কেনেকৈ মাৰিম তো কিছুমানে কম্পিউটাৰটো ডিজিটেলি সিগনেচাৰ মাৰিব পাৰে কিন্তু হেখন মই ৰিকমেন্ড নকৰিম অকমান টাফ লেভেল হৈ যাব আপোনালোকৰ কাৰণে তো কি কৰিব সিগনেচাৰৰ কাৰণে আপুনি সিম্পল সিগনেচাৰ যেনেকৈ আমি মোবাইলৰ পৰা ফটো মাৰি ল'ব যেনেকৈ আপুনি ডকুমেন্টৰ ফটো মাৰি ল'ব মোবাইলৰ পৰা তেনেকৈ সিগনেচাৰ এটা হোৱাইট পেপাৰত মাৰি ল'ব এণ্ড মোবাইলৰ পৰা ফটো মাৰি ল'ব এণ্ড ফটো মাৰি পেলাই আপোনাক বেছিত ৰাখি ল'ব মই ইয়াতে দেখাই দিম কিন্তু ইয়াত সিগনেচাৰৰ পাৰ্ট যদি তললৈ স্ক্ৰল ডাউন কৰে লেয়াৰত আহি পেলাই ইয়াতে সিগনেচাৰৰ পাৰ্ট আছে ইয়াতে যোনটো মই অৰিজিনেল সিগনেচাৰ দিছোঁ ইয়াতে আছে সিগনেচাৰটো যদি বিচাৰে আপুনি এই অৰিজিনেল সিগনেচাৰটো আপুনি ডিলিট কৰি দিব এনেধৰণে ইয়াতে মই সিগনেচাৰ দি আছোঁ এটা এখন সিগনেচাৰটো আপুনি এনেধৰণে ডিলিট কৰিব সিম্পল সিগনেচাৰ হয়তো আপোনাৰ নিজৰ সিগনেচাৰ দিব ইয়াতে তো ডিলিট কৰি দিল সিগনেচাৰটো বা আপুনি ডিলিট কৰাৰ আগতে ডিলিট নকৰাৰ আগতে ইয়াতে সিলেক্ট কৰি দিব এণ্ড যদি ইয়াতে যাব ফাইলত মই জুম কৰি দেখাইছোঁ ইয়াতে যদি যাব আপুনি ফাইলত ক্লিক কৰি অপচন পাই যাব ওপেন বা কন্ট্ৰোল প্ৰেছ কৰিলে শৰ্টকাট কি ওপেন হৈ যাব গতিকে ওপেনত ক্লিক কৰি দিব ইয়াতে ওপেন ফাইলত ক্লিক কৰাৰ লগে লগে এনেধৰণে আপোনাৰ য'ত আপুনি সিগনেচাৰ ফাইলটো ফটো মাৰি বা কম্পিউটাৰ লৈ থৈছে সেইখন জাষ্ট আপুনি ডাবল ক্লিক কৰি ওপেন কৰি দিব এনেধৰণে
তো এখন ফটো আহি গ'ল ইয়াতে চাব পাৰে সিগনেচাৰ আহি গ'ল ইয়াতে আপোনাৰ কি আছে ইয়াতে ফৰ্মেট আছে আপোনাৰ এখন ফৰ্মৰ ফৰ্মেট ইয়াতে আছে গতিকে কি কৰিব এখন সিগনেচাৰক মুভ টুলত ক্লিক কৰি পেলাই সিগনেচাৰ ক্লিক কৰিব ইয়াতে এণ্ড ইয়াকে ধৰি পেলাই একদম ধৰি ৰাখিব মাউচৰ পৰা লেফ্ট ক্লিক কৰিব ধৰি ৰাখিব এণ্ড এখন ড্ৰেগ কৰি ইয়াতে এৰি দিব এবাৰ আমি ইয়াক মেক্সিমাইজ কৰি দিম সিগনেচাৰ কাম হৈ গ'ল চাও ইয়াতে সিগনেচাৰ আহি গ'ল এতিয়া কি কৰিব যোনটো অৰিজিনাল ইয়াত ফৰ্মেটৰ চেম্পল সিগনেচাৰ আছে তলত দিয়া আছে ন এখন সিগনেচাৰক আপুনি ডিলিট কৰি দিব ক্লিক কৰিব এণ্ড ইয়েছ কৰি পেলাই ডিলিট কৰি দিব এনেধৰণে তো ডিলিট হৈ গ'ল পুনৰ এবাৰ দেখাইছোঁ হয়তো কনফিউজন হ'ব পাৰে ইয়াতে চাব পাৰে অৰিজিনেল সিগনেচাৰৰ নাম সাইন বুলি আছে যোনটো মই চেম্পল সিগনেচাৰ দিছোঁ ইয়াকে মই পুনৰ জুম কৰি দেখুৱাইছোঁ এতিয়া চাব এইখন যোনটো সাইন হয় অৰিজিনেল সাইন ইয়াতে মই চেম্পল ফৰ্মেট দিছোঁ ইয়াকে আপুনি ইয়াত ক্লিক কৰি পেলাই ইয়াকে আপুনি ডিলিটত ক্লিক কৰি দিব ডিলিট ফৰ্মেটত মই ক্লিক কৰি চাব ইয়াতে ডিলিট কৰি দিব এণ্ড এইখন ডিলিটৰ অপশ্যন আহি যাব ইয়াতে এণ্ড ইয়েছ কৰি ডিলিট কৰি দিব এতিয়া আমাৰ এখন ডিলিট হৈ গ'ল এতিয়া যোনটো আপুনি সিগনেচাৰ বেলেগ এটা আপোনাৰ অৰিজিনেল সিগনেচাৰ যদি লৈ আহে এনেধৰণে মই লৈ অনাৰ দৰে এইখন আনি পেলাই ইয়াতে প্লেচ কৰিব ওকে তো যদি আপুনি ইয়াকে কন্ট্ৰোল টি প্ৰেছ কৰে এই ট্ৰান্সফৰ্ম হৈ যাব এনেধৰণে কন্ট্ৰোল টি মনত ৰাখিব যদি নতুন ইউজাৰ হয় আপুনি যেতিয়া গম পাই যাব জাষ্ট ষ্টেপ বাই ষ্টেপ ফলো কৰিব তো কন্ট্ৰোল টি কৰে যদি আপুনি এখন তলত আনি চাব পাৰে এই সিগনেচাৰৰ হোৱাইট বেকগ্ৰাউণ্ড বগা পাতে কি কৰি আছে সিগনেচাৰ অফ দ্য এপ্লিকাণ্টটো এখন কি কৰি আছে ঢাকি থৈছে গতিকে ইয়াক অকণমান ওপৰত লৈ যাব এনেধৰণে অকণ ওপৰত থৈ দিব বা যেতিয়া আপুনি সিগনেচাৰটো ক্ৰপ কৰিব অকণমান সৰুকৈ ক্ৰপ কৰি দিব এনেধৰণে আপুনি সিগনেচাৰটো লৈ আহিব বা মোবাইলৰ পৰা ক্ৰপ কৰোঁতে অকণ সৰু ক্ৰপ কৰিব এণ্ড এনেধৰণে প্লেচ কৰিব এতিয়া কন্ট্ৰোল মাইনাছ কৰিম যদি আপুনি সম্পূৰ্ণ ফৰ্ম ফিল আপ কৰি হৈ যায় আপোনাৰ যে চিম্পল কন্ট্ৰোল মাইনাছ কৰিব তাৰপাছতে কি কৰিব পুনৰ ফাইলত গুচি যাব ইয়াতে ফাইলত যোৱাৰ পাছত আপুনি চিম্পল সেভ কৰিব বা যদি সেভ কৰি দিয়ে চিম্পল অৰিজিনেল ফাইলতে আপডেট হৈ যাব যদি বিচাৰে আপুনি জেপিজি ফাইল বা বেলেগ এটা যেহেতু আমাক পিডিএফ বা জেপিজি ফাইলত লাগে গতিকে আপুনি জেপিজি ফাইলত আমি কি কৰিম সেভ কৰিম গতিকে আপুনি সেভ এছত ক্লিক কৰিব বা কন্ট্ৰোল শিফ্ট এছ কৰিলে হৈ যায় একো নাই বা কিন্তু ইয়াতে শৰ্টকাটকে দিয়া আছে মই জাষ্ট চিম্পল ইয়াতে ক্লিক কৰি দিম চিম্পল সেভ এছত ক্লিক কৰি দিছোঁ এনেধৰণে গতিকে এখন সেভ এছত গুচি গৈছে যেতিয়া আপুনি সেভ কৰিব মই জুম কৰি দেখাইছোঁ ইয়াতে ফৰ্মেট টাইপটো আপুনি জেপিজি সিলেকশ্যন কৰি দিব এনেধৰণে এণ্ড ফৰ্মেটৰ নামটো আপুনি ধৰক ইনকামৰ ফৰ্ম হয় ইনকাম ফৰ্ম গতিকে ইনকাম ফৰ্ম বুলি মই এনেধৰণে লিখি দিছোঁ এণ্ড সেভত ক্লিক কৰি দিম ইয়াতে সেভত ক্লিক কৰাৰ লগে লগে এণ্ড অপশ্যন আহি যাব পুনৰ ইয়াতে চাব পাৰে আপোনাৰ কেবি 800 কেবি দেখাই আছে গতিকে আপুনি কম কৰিব এনেধৰণে এতিয়া কম কৰিব এটা কম হৈ যাব আমাক লাগে 500 কেবিৰ তলত গতিকে 365 দেখাই আছে মিনছ এইটো এৰাউণ্ড 400 কেবি হৈ যাব যদি আৰু কম কৰিব বিচাৰে আৰু অকণমান কম কৰি দিব আৰু যদি বেছি হৈ যায় একেবাৰে 500কৈ বেছি হৈ যায় কম কৰি দিয়ে তেতিয়া আপুনি কি কৰিব এক্সপৰ্ট কৰি দিব সেভ এছ কৰি দিব কিন্তু অনলাইন বেলেগ এটা অনলাইন টুল ব্যৱহাৰ কৰি পেলাই সাইজখন ৰিডিউচ কৰি দিব এখন আপুনি নিশ্চয় জানে যদি অনলাইন কাম কাজসমূহ কৰে আপুনি গতিকে মই অ'কে কৰি দিম তো মোৰ এখন সেভ হৈ যাব গতিকে মই জুম আউট কৰিছোঁ আপোনালোকক পুনৰ দেখাইছোঁ যেতিয়া মোৰ এইটো কাম হৈ গ'ল ইয়াতে চাব পাৰে ইনকাম ফৰ্ম বুলি ইয়াতে অ'পেন হৈ গৈছে সেভ হৈ গৈছে জেপিজি ফৰ্মেটত 391 কেবি বুলি আহিছে ইয়াতে তো গতিকে এইখন অ'পেন কৰিম এতিয়া চাব পাৰে আপুনি এইখন ফৰ্ম ফিল আপ কৰি আপলোড কৰিব পাৰিব যদি কিবা প্ৰচেছত কিবা অসুবিধা হয় আপুনি কমেণ্ট কৰি জনাব এইখন হয় আমাৰ কম্পিউটাৰ বা লেপটপ ইউজাৰসকলৰ বাবে এতিয়া নেক্সট ষ্টেপত আমি দেখুৱাম কেনেধৰণে মোবাইল ফোন ইউজাৰসকলে তেওঁলোকৰ ফৰ্মখন ডিজিটেলি ফিল আপ কৰিব পাৰিব ফৰ্মেট সেভ হ'ব কিন্তু মোবাইল ফোন ইউজাৰ কাৰণে আমি মোবাইলৰ পৰা দেখাম গতিকে আমি স্ক্ৰীন চেঞ্জ কৰিছোঁ নেক্সট মই মোবাইল স্ক্ৰীনলৈ আহি গৈছোঁ গতিকে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ ওলা ব্ৰাউজাৰ আপোনালোকে ওলা ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰিব মই এখন সেইকাৰণে ব্যৱহাৰ কৰিছোঁ ইয়াতে কোনো ধৰণৰ এড নাহে গতিকে এড ব্লক হৈ যায় বা তেনেধৰণৰ আপুনি ব্ৰেভ তেনেধৰণৰ অন্য এপ্লিকেশ্যন ইউজ কৰিব পাৰিব মই ইয়াতে ওলা ব্ৰাউজাৰ ব্যৱহাৰ কৰি দেখুৱাইছোঁ গতিকে যেতিয়া আপুনি ব্ৰাউজাৰ অ'পেন কৰিব আপুনি যোনটো আপোনাৰ মোবাইলৰ মোড হয় পৰ্ট্ৰেটত ৰাখিব এনেকৈ চিম্পল চিধাকৈ ৰাখিব গতিকে ইয়াতে মোবাইল স্ক্ৰীন অ'পেন হোৱাৰ পাছতে মই কি কৰিছোঁ ইয়াতে চাৰ্চ কৰিম ফটোপিয়া গতিকে আমি ইয়াতে ফটোপিয়া এপ্লিকেশ্যন ব্যৱহাৰ কৰিম যেনেকৈ আমি লেপটপ বা কম্পিউটাৰৰ কাৰণে আমি ফটোশ্বপ ব্যৱহাৰ কৰিছিলোঁ ইয়াতে আমি ফটোপিয়া বুলি ব্যৱহাৰ কৰিম গতিকে এনেধৰণে ফটোপিয়া চাৰ্চ কৰিব এণ্ড ফটোপিয়া চাৰ্চ কৰাৰ লগে লগে প্ৰথম লিংক আহি যাব ফটোপিয়াৰ ইয়াতে গতিকে চবৰে ফটোপিয়া প্ৰথম লিংক আহি গৈছে photopia.com গতিকে এইখন ৱেবছাইট আপুনি অ'পেন কৰিব এনেধৰণে গতিকে ফটোপিয়া অ'পেন হোৱাৰ লগে ইয়াতে ডাইৰেক্ট আহি যাব ষ্টাৰ্ট ইউজিং ফটোপিয়া বুলি তো ডাইৰেক্টলি ইয়াতে ফটোপিয়াত ক্লিক কৰি দিব তো চাব পাৰে ফটোপিয়াৰ যোনটো ফটোশ্বপৰ দৰে ইণ্টাৰফেচ অলমষ্ট সম্পূৰ্ণ প্ৰচেছ ফটোশ্বপৰ দৰে হয় ইয়াতে তো যোনটো ফাইল যোনটো আমি লেপটপ বা কম্পিউটাৰ কাৰণে ইউজ কৰিছিলোঁ ছেম ফাইল আমি ইয়াতে ইউজ কৰি পেলাই দেখুৱাম গতিকে যেতিয়া অ'পেন হ'ব এনেধৰণে ইয়াতে দেখা পাইছোঁ অ'পেন ফ্ৰম কম্পিউটাৰ যোনটো মই লিংকটো দিম ডেছক্ৰিপশ্যনৰ ফাইলটোৰ লিংকটো দিম এখন লিংক প্ৰথমতে আপুনি ডাউনলোড কৰি থৈ ল'ব গতিকে অ'পেন ফ্ৰম কম্পিউটাৰত ক্লিক কৰিছোঁ ইয়াতে তো অ'পেন ফ্ৰম কম্পিউটাৰত ক্লিক কৰাৰ লগে এনেধৰণৰ অপশ্যন আহি যাব ৱাইল ইউজিং দ্য এপ বুলি পাৰ্মিশ্যন দি দিব বা অনলি দিছ টাইম দিলে হ'ব এবাৰ কাৰণে আহি যাব ফাইলটো মই সম্পূৰ্ণ অনলি দিছ টাইম কৰিছোঁ তো গতিকে অ'পেন ফ্ৰম কম্পিউটাৰ ক্লিক কৰাৰ লগে লগে ফটোছ এণ্ড ভিডিঅ'ছ অপশ্যন আহি যাব ছিলেক্ট কৰিবলৈ গতিকে ফটোছ এণ্ড ভিডিঅ'ছত ক্লিক কৰিছোঁ এণ্ড মই ইয়াতে ডাউনলোড কৰি থৈছোঁ ইনকাম ফৰ্মেট বুলি গতিকে এই ইনকাম ফৰ্মেটটো অলৰেডি মই ডাউনলোড কৰা আছে গতিকে ইয়াৰ পৰা ডাবল ক্লিক কৰি পেলাই মই ফৰ্মেটটো অ'পেন কৰিছোঁ তো গতিকে চাব পাৰে মোৰ এনেধৰণে ফৰ্মেটটো লোড হৈ গ'ল গতিকে ইয়াকে আপুনি যদি বিচাৰে যদি মোবাইল টাচ স্ক্ৰীনৰ পৰা জুম ইন কৰি পেলাই চাব বিচাৰে
আপুনি ইয়াতে জুম ইন কৰি পেলাই চাব পাৰিব বা লেফ্ট ৰাইট কৰি পেলাই চাব পাৰিব সম্পূৰ্ণ ডিটেইলছসমূহ ইয়াতে সেম যেনেদৰে আমি কম্পিউটাৰত কৰিছিলোঁ সেম তেনেধৰণে ইয়াতে আহি যাব তো এনেদৰে আপুনি চাব পাৰে তো ইয়াতে আপুনি কেনেকৈ সলনি কৰিব যেনেকৈ আমি কম্পিউটাৰত কৰিছিলোঁ সেম প্ৰচেছ ইয়াতে অলমোষ্ট তো গতিকে ইয়াতে মই জুম কৰি দেখাইছোঁ প্ৰথমতে আবেদনকাৰীৰ নাম দেখা পাইছে আপোনালোকে ইয়াতে এটা সুবিধা আছে কম্পিউটাৰতকৈ বা কম্পিউটাৰ ইউজাৰ যিসকল হয় যদি তেওঁলোকে ফটোশ্বপ নাই যদি তেওঁলোকে এইখন ষ্টেপৰ পৰা কণ্টিনিউ কৰিম বুলি ভাবে কম্পিউটাৰৰ পৰা এখন সেম কৰিব পাৰিব মোবাইলতকৈ বেছি সুবিধা হ'ব কম্পিউটাৰৰ পৰা যদি কৰে তো গতিকে ইয়াতে আহি যাব প্ৰথমত নাম আছে ক্ষীৰোদ ৰঞ্জন বুলি ইয়াতে টেক্সট টুল যেনেধৰণে ফটোত আছিলে টেক্সট টুল মুভ টুল তেনেধৰণে সেম হয় ইয়াতে টেক্সট টুল সিলেক্ট কৰি থাকিব প্ৰয়োজন নাই ডাইৰেক্টলি যদি আপুনি নামত আহে এণ্ড ইয়াতে দুবাৰ ক্লিক কৰি দিয়ে এনেধৰণে নাম ডাইৰেক্টলি সিলেক্ট হৈ যাব এণ্ড যদি আপুনি সলনি কৰিব বিচাৰে বেলেগ নাম ফাৰ্ষ্ট লাষ্ট এনেধৰণে আপুনি সলনি কৰিব বিচাৰে পাৰে নেক্সট তেনেধৰণে আপুনি যদি বেলেগত ক্লিক কৰি দিয়ে বেলেগত আহি পেলাই ডাবল ক্লিক কৰি দিয়ে তেন্তে আপোনাৰ বেলেগ তেনেকৈ সিলেকশ্যন এবাৰ মুভ টুলত গুচি যাব এবাৰ মুভ টুলত যাব এনেধৰণে তাৰপিছত বেলেগত আহি পেলাই ডাবল ক্লিক কৰিলে মানে অট'মেটিক এইটো সিলেক্ট হৈ যাব ওকে যদি নালাগে আপুনি যে সিম্পল ক্ৰছ কৰি দিব ইয়াতে যদি মোবাইল নম্বৰ সলনি কৰিব বিচাৰে ডাবল ক্লিক কৰিব এণ্ড মোবাইল নম্বৰ সলনি কৰি দিব এনেধৰণে এণ্ড তাৰপিছত আপুনি ৰাইট ক্লিক কৰি দিব এনেধৰণে মোবাইল নম্বৰ সলনি হৈ যাব বা মুভ টুলত গুচি যাব যেন ডাইৰেক্টলি মোবাইল নম্বৰ সলনি হৈ যাব তো তেনেধৰণে কৰিব পাৰিব সেম তেনেধৰণে যোনটো টিক মাৰ্ক আছে টিক মাৰ্ক ৰাইট টিক আছে আকৌ ডাবল ক্লিক কৰিলে মানে ৰাইট টিকটো আপোনাৰ সিলেকশ্যন হৈ যাব যদি আপোনাৰ ৰাইট টিক কৰোঁতে ডাবল ক্লিক কৰোঁতে প্ৰব্লেম হৈ আছে তেনেহ'লে ইয়াতে আপুনি লেয়াৰ অপশ্যন পাই যাব এখন দেখা পাইছে এখন লেয়াৰ হয় গতিকে যদি ইয়াত ক্লিক কৰি দিয়ে লেয়াৰ অপশ্যনটো অপেন হৈ যাব দেখা পাইছে ৰাইট টিকটো সিলেক্ট হৈ আছে ইয়াতে এতিয়া যদি আকৌ লেয়াৰত ক্লিক কৰি পেলাই ক্লিক কৰি দিয়ে লেয়াৰটো হাইট হৈ যাব যেনেকৈ আমি কম্পিউটাৰত কৰিছিলোঁ তেনেধৰণে সেম লেয়াৰ অন ইয়াতে আছে ইয়াতে হাইট হৈ যাব গতিকে যদি বিচাৰে আপুনি মুভ কৰিব এনেধৰণে আপুনি এখন মুভ কৰিব পাৰিব এনেধৰণে পুনৰ মুভ টুলত গৈছোঁ আপুনি জাষ্ট যদি এখন ফাদাৰ নেম চেঞ্জ কৰি বিচাৰে এনেধৰণে ডাবল ক্লিক কৰিব সলনি কৰি দিব ফাদাৰ নেমটো মই ক্ল'জ কৰিছোঁ অকণমান মই জুম আউট কৰিছোঁ পুনৰ এবাৰ এনেধৰণে ফৰ্মটো দেখাইছোঁ গতিকে তললৈ যাব এনেধৰণে আপুনি সম্পূৰ্ণ সলনি কৰিব পাৰিব ডাবল ক্লিক কৰিব আপোনাৰ যি ভিলেজৰ নাম লাগে নিজৰ ভিলেজৰ নাম এনেধৰণে টাইপ কৰি দিব এণ্ড সলনি হৈ যাব তো মই আকৌ মুভ টুলত ক্লিক কৰি দিছোঁ যদি এতিয়া ছিগনেচাৰৰ কেছত সেম লেপটপত কেনেকৈ কৰিছিলোঁ ফটোশ্বপত ছিগনেচাৰখন ইয়াতো সেম ফটোশ্বপ ছিগনেচাৰৰ কাৰণে মই এতিয়া প্ৰথম লেয়াৰত গৈছোঁ এণ্ড মই ছিগনেচাৰ অপশ্যনত যাম ইয়াতে ছিগনেচাৰত আছে ইয়াতে চাব পাৰে চাইনত আছোঁ মই এতিয়া প্ৰথমত কি কৰি ল'ব ইয়াতে আপুনি চাইন এটা লোড কৰি ল'ব তাৰ কাৰণে মই যাম ফাইলত অথনি সেম প্ৰচেছ অলম'ষ্ট তো ফাইলত ক্লিক কৰিছোঁ এণ্ড অ'পেন কৰিছোঁ ইয়াতে অ'পেন বুলি অপশ্যন আছে অ'পেন ক্লিক কৰিছোঁ সেম এগেইন ফটোছ এণ্ড ভিডিঅ'ছত গৈছোঁ ইয়াতে গৈ পেলাই মোৰ ছিগনেচাৰ অলৰেডি এটা চেম্পল ছিগনেচাৰ ডাউনলোড আছে মোৰ মই ফটো মাৰি পেলাই স্কেন কৰি থৈছোঁ আপুনিও ফটো মাৰি পেলাই এনেধৰণে স্কেন ৰেডি কৰি থ'ব ছিগনেচাৰ মই ডাবল ক্লিক কৰিছোঁ ছিগনেচাৰ অ'পেন হৈ গৈছে ইয়াতে চাব পাৰে মই প্ৰথম লেয়াৰটো হাইড কৰি দিছোঁ ইয়াতে লেয়াৰ হাইড কৰি দিছোঁ অকণমান জুম কৰি দেখাইছোঁ ছিগনেচাৰটো ইয়াতে চাব পাৰে দুটা টেপ হৈ গ'ল এটা ছিগনেচাৰৰ কাৰণে এটা আপোনাৰ ইনকাম ফৰ্মেটৰ কাৰণে গতিকে ছিগনেচাৰত যাব আপুনি ছিগনেচাৰসমূহ ক্ৰপ কৰি এনেধৰণে ৰেডি কৰিব এতিয়া এইখন ছিগনেচাৰক ইয়াৰ পৰা ধৰিব ছিগনেচাৰত ধৰি পেলাই এই যোন ইনকাম ফৰ্ম হয় ইয়াতে গুচি যাব অট'মেটিক ইনকাম ফৰ্ম খুলি যাব ইয়াতে আহি পেলাই এৰি দিব মাউচটো বা হাতটো মোবাইলৰ পৰা কৰি আছে গতিকে হাতৰ যোনটো টাচটো আপুনি যোনটো ধৰি পেলাই আনিছে হোল্ড কৰি পেলাই আনিছে হোল্ডটো নেৰিব পুনৰ এবাৰ দেখাইছোঁ মই এবাৰ বেক কৰি দিম ইয়াকে এবাৰ মই বেক কৰি দিছোঁ ইয়াকে বেক হৈ গ'ল গতিকে ছিগনেচাৰত আহিছোঁ এবাৰ পুনৰ ইয়াৰ পৰা ধৰি পেলাই নিব হাতটো নেৰিব ধৰি থাকিব ধৰি পেলাই নিব এণ্ড ইয়াত আহি পেলাই এৰি দিব এনেধৰণে যেতিয়ালৈকে এইখন স্ক্ৰীণত ফৰ্মৰ স্ক্ৰীণত আহি নাপায় তেতিয়ালৈকে আপুনি নেৰিব এতিয়া যেতিয়া ইয়াত আহি যায় এতিয়া আহি পেলাই এৰিব এতিয়া মই অকণমান তললৈ গৈছোঁ অকণমান জুম ইন কৰিম পুনৰ অকণমান জুম ইন কৰি দিছোঁ তললৈ গৈছোঁ স্ক্ৰল অকণমান লেফ্ট কৰিছোঁ ইয়াতে ধৰি পেলাই ইয়াতে আনি দিছোঁ এতিয়া যোনটো আপোনাৰ অৰিজিনেল ছিগনেচাৰ হয় ইয়াতে আপুনি ডিলিট কৰিব পাৰিব অৰিজিনেল ছিগনেচাৰ নাম চাইন বুলি আহি যাব ইয়াতে চাইন বুলি ইয়াতে আছে অৰিজিনেল ছিগনেচাৰৰ নাম গতিকে ইয়াকে মই ডিলিট কৰি দিছোঁ এতিয়া ডিলাইট এখন যোনটো আকৌ লেয়াৰটো হাইড কৰি দিম এতিয়া এইখন যোনটো ছিগনেচাৰ হয় ইয়াকে ধৰি পেলাই মই এনেধৰণে এডজাষ্ট কৰিব যদি এটা যদি লুকি আছে অকণমান ওপৰত লৈ যাব এনেধৰণে দেখা পাই যাব ফাইনেল যেতিয়া ফৰ্মটো আপোনাৰ ৰেডি হৈ যাব বনি পেলাই এনেধৰণে যেতিয়া ফৰ্ম ৰেডি হৈ গ'ল অলম'ষ্ট ধৰক আপোনাৰ ফৰ্ম ৰেডি হৈ যোৱাৰ পাছত আপুনি কি কৰিব এতিয়া এই ফৰ্মক আপুনি আকৌ কনভাৰ্ট কৰিব লাগিব ছেভ কৰিব লাগিব জেপিজি ফাইলত গতিকে কি কৰিব পুনৰ ফাইলত গুচি যাব ফাইলত যোৱাৰ পাছত এটা অপশ্যন পাই যাব এক্সপৰ্ট এছ বুলি গতিকে এক্সপৰ্ট এছত গৈ পেলাই ইয়াতে জেপিজি বুলি ফৰ্মেট পাই যাব জেপিজি চিলেকশ্যন কৰিব এনেধৰণে তো গতিকে জেপিজি চিলেক্ট কৰাৰ পাছত এনেধৰণৰ অপশ্যন আহি যাব আপুনি যি নাম দিব বিচাৰে নামটো ইয়াতে সলনি কৰিব পাৰিব আপুনি তো নাম সলনি কৰাৰ পাছত নেক্সট আপোনাৰ ইয়াতে আহি যাব চাইজ কোৱালিটি আপুনি কোৱালিটি কিমান দিব বিচাৰে কোৱালিটি যদি 70% হৈ আছে অলপ বেছি হৈ যাব অকণমান কম কৰিব পাৰিব এনেধৰণে কোৱালিটিটো অকণমান কম কৰি দিম মই এক্সাম্পল 47% ৰাখি দিছোঁ এণ্ড ইয়াতে চিম্পল ছেভত ক্লিক কৰি দিব এতিয়া চাব ফাইল ডাউনলোড হৈ গ'ল আপোনাৰ 365 KB হৈ গৈছে যদি বিচাৰে আপুনি অ'পেন কৰি চাব পাৰিব ইয়াকে এতিয়া চাব ধুনীয়াকৈ আপোনাৰ ফাইলটো ইয়াতে ৰেডি হৈ গৈছে এনেধৰণে আপুনি এতিয়া জুম কৰি পেলাই চাব পাৰিব ৰাইট তো এনেধৰণে আপোনাৰ ফৰ্ম যোনটো ফিজিকেল ফৰ্ম হয় প্ৰিণ্ট আউট নকৰাকৈ ডিজিটেলি আপুনি ফৰ্ম ফিল আপ কৰি পেলাই ডাইৰেক্টলি এখন আপুনি আপলোড কৰিব পাৰিব গতিকে এই এডিটেবল ফাইলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব
গতিকে এই সম্পূৰ্ণ প্ৰচেছ যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আগলৈ যদি আপুনি কিবা নতুন ভিডিঅ' ডিমাণ্ড আছে কমেণ্ট কৰি জনাব আজিৰ কাৰণে ইমানে থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ'